Namaskar, welcome to my channel MK Technology Hujai. Today I shared MS Word 4th video which I want to teach you inserting text in the paragraph, deleting text, cut, copy, paste, undo and redo commands. So friends, প্রথমত আমি এটা প্যারাগ্রাফ টাইপ কৰিলো অৰ্থাৎ কেইটামান কোৱেশ্চন টাইপ কৰিলো এই কোৱেশ্চনৰ মাজত আমি ইয়াত প্ৰথমত যেটো দিয়া আছিল ইনসার্টিং টেক্সট সেই ইনসার্টিং টেক্সটত when is borrow grief stricken আমি ইয়াত লিখিব লাগে ধৰিলে হক এনিমেল এটা লিখিলো তে আমি এই লিখাবোৰৰ মাজত এটা টেক্সট ইনসার্ট কৰিব লাগে যেটো আমি কৰিলো এতিয়া আৰু এটা যদি এই এনিমেলৰ ঠাইত আমি কিবা এটা নতুন ওয়ার্ড এটা ইনক্লুড কৰিব লাগে তেনেতে কেনেদৰে কৰিম এনিমেলটোত আমি ডাবল ক্লিক কৰি দিম সিলেক্ট হল সিলেক্ট হোৱাৰ পিছত আমি ইয়াত কিবা এটা লিখি দিলো ধৰা হক এলিফেন্ট এই আমি লিখি দিলো তে হেইটোত আমাৰ হল ইনসার্টিং টেক্সট ইন দা প্যারাগ্রাফ হেইটো শেষ হল ইয়াৰ পিছত আমাৰ ইয়াত আছিল যে ডিলিটিং টেক্সট এতিয়া এই প্যারাগ্রাফটোত ধৰা হক আমাৰ জি আৰু এইচ এই অপশন দুটা আমি ডিলিট কৰিব লাগে তেতিয়া ডিলিট কৰিবলৈ হলে আমি কি কৰিব লাগিব জি এইচ দুটা আমি সিলেকশন কৰি দিলো সিলেকশন কৰাৰ পিছত আমি কিবোৰ্ডৰ পৰা ডিলিট বুটনটো প্ৰেছ কৰি দিলো প্ৰেছ কৰাৰ লগে লগে দেখা গৈছে যে আমাৰ জি এইচ টো নাই অৰ্থাৎ ডিলিট হৈ গল ইয়াৰ পিছৰ পৰ্যায়ত আছিল কাট কপি পেস্ট কাট কপি পেস্ট মানে কি এতিয়া আমাৰ ইয়াত সাপোজ ধৰা হক এনিমেল লাভাৰ্স টু ইয়াৰ পৰা কাট হৈ যাব এতিয়া কাট কৰিবলৈ হলে আমি কি কৰিব লাগে কাট কৰিবলৈ হলে আমি ইয়াত দেখা পাইছো ফাইলৰ ঠিক তলত কেসি এটা দেখা পাইছো সেই কেসিটোত কি লিখা আছে কাট লিখা আছে তেতিয়া আমি ইয়াত ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা এনিমেল লাভাৰ্স ওয়ার্ডটো নাইকিয়া হৈ গল এতিয়া আমি ধৰা হক এইটো এফত বহাব লাগে এতিয়া সেই ঠাইটোত গৈ আমি কি কৰিলো পেস্ট বুটনটোত প্ৰেছ কৰি দিলো ইয়াৰ শর্টকাট কি আছে কাট কন্ট্রোল এক্স পেস্ট কন্ট্রোল ভি এতিয়া কপি কপি মানে কি এতিয়া ধৰা হক আমাৰ ইয়াত আছে আমলিপুখুৰী জাতীয় বিদ্যালয় এইটো আমি কপি কৰিলো কপি কৰাৰ পিছত শর্ট কপি কৰাৰ কাৰণে আমাৰ শর্টকাট কি হৈছে গৈ কিবোৰ্ডৰ পৰা কন্ট্রোল প্লাস সি একেলগে প্ৰেছ কৰিব লাগে প্ৰেছ কৰাৰ লগে লগে কপি হল এতিয়া আমি ধৰা হক সেইটো এফৰ তলত আমি বহাব লাগে এন্টাৰ মাৰিলো আৰু কন্ট্রোল ভি প্ৰেছ কৰি দিলো প্ৰেছ কৰি দিয়াৰ লগে লগে দেখা গৈছে যে আমলিপুখুৰী জাতীয় বিদ্যালয় এইটো তলত বহি গৈছে এতিয়া আন্ডু আৰু ৰিডু কমান্ডস আন্ডু আৰু ৰিডু কমান্ডস কি এতিয়া আমি পুনৰ আগৰ অৱস্থালৈ যাবলৈ হলে আমি আন্ডু কৰিম আন্ডুৰ শর্টকাট কি হৈছে গৈ কন্ট্রোল জেড কিবোর্ডৰ পৰা আমি আন্ডু কৰিলো আন্ডু কৰাৰ লগে লগে কি হল নাইকিয়া হৈ গল মানে আমাৰ আগৰ অৱস্থাত আহি গল এতিয়া ৰিডু মানে কি কন্ট্রোল ওয়াই প্ৰেছ কৰাৰ লগে লগে কি হল আমলিপুখুৰী জাতীয় বিদ্যালয় যেটো আগত নাইকিয়া হৈছিল সেইটো আকৌ পুনৰাই আহি গল এইখিনিয়ে আজিলৈ ইমানখিনি আছিল এতিয়া যদি আপোনালোকৰ কৰবাত আগৰ ভিডিঅ'বোৰত বুজাত অসুবিধা হৈছে বা আজিৰ ভিডিঅ'টোত বুজাত কিবা অসুবিধা হৈছে তেনেহলে আপোনালোকে কমেন্ট জনাব মই পুনৰাই এই গোটেইবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম If you find my video helpful, then please like, share and subscribe. Thank you for watching this video. লগতে মই এইটো ক'ব বিচাৰো আমি MK টেকনলজি হুজাই যেটো ইউটিউব চেনেল খুলিছো সেই ইউটিউব চেনেলত অকল কম্পিউটাৰৰ বিষয়ে জ্ঞান দিয়া নহব আৰু বাদবাকি ইয়াত ইনক্লুড থাকিব ক্লাস 10 ক্লাস 9 ইংলিশ নোটস গ্রামার সেকশন লগতে কম্পিটিটিভ এক্সামৰ কোৱেশ্চনবোৰ সেইবোৰো ইয়াত দিয়া হ'ব গতিকে সকলো ভিউয়াৰ্সক মই অনুৰোধ জনাইছো যে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ